গোলাপগঞ্জত পথৰ দুৰৱস্থা গোলাপগঞ্জ সমজিলা গ্ৰামাঞ্চলৰ ৰাস্তা ঘাটৰ চৰম দুৰৱস্থা এচাক বৰষুণ দিলে বোকা পানীৰে ভৰি পৰে পথ যান বাহন চলাচল কৰা অসম্ভৱ হৈ পৰে খুচকাৰি যাব নোৱাৰি উত্তৰ ৰায়পুৰ দ্বিতীয় খণ্ডগাঁৱৰ ৰেল লাইনৰ পৰা মনসা মন্দিৰ সংযোগী পথটোৰ অৱস্থা একেবাৰে কদৰ্য বোকা পানীৰে ভৰি পৰাৰ লগতে বৰষুণৰ বাবে পুখুৰীৰ পাৰসমূহত খহাই নিছে পথ যিকোনো সময়ত দুৰ্ঘটনা হোৱাৰ হৈ পৰিছে সম্ভাৱনা যাৰ বাবে ক্ষুব্ধ ৰাইজে আজি পথ অৱৰোধ কৰি পথত কঠীয়া ৰুই কৰিছে প্ৰতিবাদ শীঘ্ৰে পথটো পুনৰ নিৰ্মাণৰ দাবী জনাইছে ৰাইজে গোলাপগঞ্জৰ পৰা তপন ৰিপোৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ উত্তৰ ৰায়পুৰ পাট্টু দ্বিতীয় খণ্ড আমাৰ যাতায়াত কৰা যত সম্ভৱ আমাৰ অসুবিধা হৈছে আৰু আকৌ ল'ৰা ছোৱালী যাবলৈ ইমান অসুবিধা হৈছে আৰু আমাৰ এম্বুলেন্স ইয়াত আহিবলৈ নোৱাৰে আৰু ইয়াত এম্বুলেন্সত যাবলৈ গ'লে পেচেণ্ট লৈ যাবলৈ গ'লে এই ৰেল লাইনৰ ওচৰত লৈ যাব লাগে সেইকাৰণে আমি বিৰম্ভ ভাৱত আপোনাৰ তৰফত আমি অনুৰোধ আমাৰ জনোৱা হ'ল এই ৰাস্তা ইমান দুৰ্নীতি হৈছে বেয়া হৈছে সেইকাৰণে আমি বিশ্বাসভাৱে অনুৰোধ জনালো ল'ৰা ছোৱালী যাতায়াত কৰোঁতে বা আমি এজন বা অন্ধ মানুহ বা আমি ৰাতি আহাত অসুবিধাৰ কাৰণে আমাৰ এনেকুৱা মানে প্ৰব্লেম হৈ গৈছে যাতায়াত কৰাৰ কাৰণে আমাৰ খুব অসুবিধা হৈ গৈছে ৰাইজে খালি মৰে নহয় যেইখিনি ৰাইজ আছে গ্ৰামবাসত সবখিনি ৰাইজৰ অসুবিধা হৈ গৈছে এই কাৰণত মোৰ এটা মানে আহ্বান মামাৰ ওপৰত যে মামা যাতে কামখিনি আমাৰ কৰি দিয়ে তাৰ কাৰণত আমাৰ ইয়াৰ আগত মানে আমাৰ গোলগঞ্জ সমষ্টিৰ অস্মি ছাৰ যে আছে অস্মি ছাৰকো মই কথাটো আবেদন জনাইছো যে আমাৰ কামখিনি যাতে কৰি দিয়ে এইটো আমাৰ মানে আহ্বান মানে ৰাস্তাখনত আমাৰ যাতায়াত কৰিবৰ কাৰণে যাতে আমি সুবিধা পাওঁ ভাল পাওঁ সেই কাৰণত মোৰ এইটো কথা 100 আহে কিন্তু ইয়াৰ ভিতৰলৈ নাহে কিন্তু এই তাতে থবা লাগে এখানে আমাৰ স্কুল ল'ৰা ছোৱালী বিলাকৰ খুব অসুবিধা সৰু সৰু বাচ্চাবিলাক মায়েকে নালে দেউতাকে মানে হাতত ধৰি খানে এইখিনি জায়গা পাৰ কৰি তাৰ পিছত নাই জানে ৰাস্তাত দিব লাগে নালে স্কুলত নাই যে থুই আহিব লাগে কিন্তু এইখিনি ৰাস্তা বোকা কাদো কাৰণত মানে সৰু সৰু ছোৱালীবিলাক যাব নোৱাৰে হয় অকল কেই মাহমান ধৰি এই ৰাস্তাৰ প্ৰব্লেমত এই বাটটোৰ প্ৰব্লেমত আমি ভুগি আছো গয়া ৰাইজে আৰু ইয়াত এনেকি সৰু সুৰা মানুহৰ দুখীয়া মানুহৰ বাট চলা অৱস্থাৰ বাহিৰে যাৰ এখন মটৰত ভৰা দিবৰ পইচা নাই ইহঁতেও সৰু সৰু ল'ৰা ছোৱালী কেইটাক লৈ চাইকেলেৰে নহয় খোজকাঢ়ি গোলগঞ্জলৈ যাব লগা হয় ইহঁতৰ ৰাস্তাত উঠিব পৰা কেপাচিটি ইহঁতৰ নাই যাব দিয়ে নে মোৰ ইফালেদি মোৰ ভাঙি গৈ মোৰ ঘৰলৈ আহি আছে ভাঙন মই যাব দিম নেকি ৰাস্তাৰ অৱস্থা কেনেকুৱা ৰাস্তাৰ অৱস্থা বৰ বেয়া ৰাস্তাৰ অৱস্থা এখন খুব জোৰ বেছিকে দুটা মানুহ ক্ৰছ কৰিব পাৰে এনেহেন অৱস্থা বাকীটো এইটো পুখুৰী কাৰণ পুখুৰীৰ পাৰখন তিনফালে ঠিক আছে কিন্তু ৰাস্তাৰ ফালটো আধা ৰাস্তাত নাইয়ে আৰু ইফালে আহি 3 পোৱা গুচি গ'ল আৰু 1 পোৱা আছে কিমান দিনৰ পৰা এনেকুৱা অৱস্থা এইটো 1.5 বছৰ ধৰি আৰম্ভণি ভাঙনিৰ 1.5 বছৰ ধৰি আৰম্ভণি আজিলৈকে ইমান পৰিস্থিতি